পৰিৱেশটো সদায় ভাল সুকীয়া কাৰণ গ্ৰন্থমেলালৈ মই দেখিছোঁ যে গুৱাহাটীৰ প্ৰতি বছৰে যথেষ্ট মানুহৰ সমাগম হয় আৰু বিশেষকৈ গুৱাহাটী গোটেই উত্তৰ পূৰ্বাঞ্চলৰে যিহেতু মানে হৃদপিণ্ড ইয়ালৈ বিভিন্ন পাব্লিকেশ্যনবোৰ আহে অসমৰ পাব্লিকেশ্যনৰ উপৰিও বাহিৰৰ যিসকল প্ৰকাশন বিভিন্ন গোষ্ঠী আছে তেওঁলোকবোৰো আহে আৰু সকলো ধৰণৰ স্বাদ আচলতে যিমান বিভিন্ন ৰুচিৰ গ্ৰন্থ ইয়াত পায় আৰু আমাৰো যিসকল লিখক আছে তেখেতসকলেও যথেষ্ট চেষ্টা কৰিছে সাধাৰণ জনগণৰ বিভিন্ন ভিন্ন সুৰীৰ স্বাদ বিভিন্ন ৰস তেওঁলোকে যাতে ৰসৰ প্ৰতি মানে হেৰি ৰাখি তেওঁলোকে তেনেধৰণৰ গ্ৰন্থ প্ৰণয়ন কৰি সকলোকে এই ক্ষেত্ৰত তেনেকুৱা গ্ৰন্থসমূহ দিবলৈ তেওঁলোকে চেষ্টা কৰিছে গতিকে মই ভাবোঁ যে গ্ৰন্থৰ গুৰুত্বটো ছপা গ্ৰন্থৰ গুৰুত্ব সদায় থাকিব যিমান ই বুক নাহক লাগিলে ছ'চিয়েল মিডিয়া বা ইণ্টাৰনেটৰ প্ৰভাৱে যিমান এআইৰ প্ৰভাৱে যিমান সমাজখনক বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ দিশত আগবঢ়াই লৈ নযোগ লাগিলে কিন্তু ছপা গ্ৰন্থৰ যিটো আসাম টক্স আপোচবিহীন অসম কণ্ঠ